তথা ওৰাং ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলখন 1 তাৰিখৰ পৰা পৰ্যটকৰ কাৰণে মুকলি হ'ব আৰু হে বনাঞ্চল বন বিভাগে ইতিমধ্যে ক্ষিপ্ৰতাৰে প্ৰস্তুতি চলাইছে পৰ্যটকসকলৰ কাৰণে মুকলি কৰিবৰ কাৰণে ক্ষিপ্ৰতাৰে প্ৰস্তুতি চলাইছে তেওঁলোকে বিভিন্ন ৰং কৰা পৰিলক্ষিত হৈছে আপোনালোকে দেখা পাই আছে বা সাফাই কৰি আছে আৰু ইয়াত এতিয়া বিভিন্ন সা সুবিধাও পৰ্যটকসকলৰ কাৰণে মানে এবাৰ উপলব্ধ হ'ব বিশেষকৈ আমাৰ প্ৰশান্তি লজটো যেটো চৰকাৰী প্ৰশান্তি লজ ইমান দিনে বন্ধ হৈ আছিল প্ৰায় 6 বছৰৰ পৰা এই বছৰ খোল খাব গতিকে এটা পৰ্যটকসকলৰ কাৰণে আশাৰ বতৰা লৈ আহিছে প্ৰশান্তি লজে তাত থকা মেলাৰ লগতে তাত বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ সুস্বাদু খাদ্য সম্ভাৰ উপলব্ধ হয় লগতে এই ওৰাং ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি বিভিন্ন ৰিজৰ্টো মুকলি কৰিছে বিভিন্ন ব্যক্তিগতভাৱে ৰিজৰ্ট খুলিছে গতিকে এবাৰ মানে থকা লোৱা আৰু খোৱাৰ কাৰণে পৰ্যটকসকলৰ কোনো অসুবিধা নহয় জীপ সাফাৰী হাতী সাফাৰী তেওঁলোকে ইয়াত সুবিধা আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত লগতে এই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আপোনাৰ বাঘৰ কাৰণে বিখ্যাত বাঘটো দেখিবলৈ দেখা পাবই লগতে হাতী গড় নল গাহৰি আপোনাৰ বিভিন্ন প্ৰজাতিৰ চৰাই বিভিন্ন জীৱ জন্তু ইয়াত দেখিবলৈ মানে সক্ষম হ'ব পৰ্যটকসকলে বৰ্তমান চলি আছে সো আমাৰ বৰ্তমান ভিতৰ ৰাস্তাসমূহ প্ৰায় পৰ্যটকৰ কাৰণে হৈ উঠিছে আৰু আমাৰ যেটো বাহিৰৰ যেটো পাৰ্কিং এৰিয়া যিখন আমাৰ ইকোশ্বপ আমি নতুনকৈ এবাৰ খুলিবলৈ লৈছো সো তাৰ কাম কাজো চলি আছে আজি ৰাতিৰ ভিতৰতে আমাৰ হৈ যাব সো এই বিপণীখনো আমাৰ পৰ্যটকৰ কাৰণে এবাৰ উপলব্ধ হয় হয় আমাৰ নতুনত্বটো এই বিপণীখনেই হ'ব সো যেহেতু আমাৰ বহুত পৰ্যটকৰ ডিমাণ্ড থাকে যে আমি কাজিৰঙাৰ পৰা উভতি যোৱাৰ ফলত আমি পিছত একো কিনিব নোৱাৰো যে সদায় অফিচত যাব লাগে কিবা কৰিব লাগে তাত মানে ৰাতিপুৱাই অলপ দিগদাৰ হয় হেতু কাৰণে আমি কি কৈছো বিপণীখনত আমি সকলো বস্তু আমাৰ উপলব্ধ ৰাখিব আমাৰ হেড থাকিব কেপ থাকিব আমাৰ জেকেট থাকিব টি-শাৰ্ট থাকিব আমি যিমান পাৰো সিমান পৰ্যটকৰ কাৰণে এই বস্তুখিনি আমি বিপণীত উপলব্ধ কৰিম হয় যেহেতু কহৰা বনাঞ্চলত এবাৰ বানে অত্যাধিক ক্ষতি কৰিছে ৰাস্তাসমূহ আৰু হেৰি হল অকনমান পলম হোৱাৰ কাৰণে ইয়াত আমাৰ এবাৰ ওপেনিংটো হ'ব দেখা পাব যে হয় আমিতো সন্তুষ্ট কৰিবই লাগিব যেহেতু মানে অতিথি দেৱ ভৱ এখাৰ বাক্য আমি পালি আমি গোটেইখিনি আমি যুদ্ধকালীন ক্ষেত্ৰতে আমি আগবাঢ়িছো সাইটিং যথেষ্ট ভাল হ'ব সো ষ্টাৰ্টিংতে আমাৰ ডুঙা যেহেতু আছে ডুঙাটো আৰু আপোনাৰ বহুত ধুনীয়া এটা পেনোৰামিক ভিউ আছে তাৰ উপৰিও আমাৰ ডুঙা বিলৰ যিখিনি শীতল মাছ তাৰ উপৰিও ডুঙালে যোৱা ৰাস্তাটোত যিমানখিনি আমাৰ জীৱ জন্তু দেখিব লাগে বিশেষকৈ আকৰ্ষণীয় মেইন মুখ্য আকৰ্ষণীয় হৈছে আমাৰ গড়টো এশিঙীয়া গড় সো গড়টো কোনো পৰ্যটকে মিছ নকৰে ইয়াত